Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি এটা বিহুৰ ফটোশ্বুট কৰিবলৈ লৈছো আৰু আজি কেনেদৰে মই মেকআপ কৰিলো শ্বুটৰ বাবে আৰু ফটোসমূহ কেনেকৈ ক্লিক কৰিলো সকলোবোৰ আপোনালোকক দেখুৱাম। আৰু প্ৰথমতে মই এতিয়া ইয়া মেকআপ কৰিবলৈ লৈছো আৰু মই আজি মেকআপ আৰু ফটো দুইটা মই নিজে কৰিম, গতিকে আপোনালোকে শেষত ফটোজ বিলাক চাই জনাব। আৰু মই অলৰেডি ফটো এণ্ড ভিডিঅ' ৰিলছ সকলোবিলাক ইনষ্টাগ্ৰামত দি থৈছো, আপোনালোকে চেক কৰিব পাৰে। মই মোৰ ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত দি দিম আৰু ফটোসমূহো মই নিজে ক্লিক কৰিছো, গতিকে ইমানো ভালদৰে পৰা নাই যদিও আপোনালোকে জনাবচোন কেনেকুৱা দেখা পাইছে ফটোজবিলাক। আৰু এডিটিঙো নিজে কৰিছো আৰু এয়া দেখা পাইছে নহয়, মই মেকআপটো কৰি আছো। বৰ্তমান মই আই মেকআপটো কৰি লৈছো। তাৰ আগতে মই ধুনীয়াকৈ স্কিনটো প্ৰেপ কৰি ল'লো, CTM কৰিলো। তাৰপিছতে এতিয়া মই আই মেকআপটো ডান কৰিলো। তাৰপিছতে কৰি আছো কালাৰ কাৰেকশ্যন। যিহেতু তাইৰ মুখত বৰ বিশেষ এটা ডাৰ্ক স্পট নাছিলে, গতিকে বিশেষ কালাৰ কাৰেকশ্যন কৰিব লগা নহ'ল। আৰু এতিয়া কৰি আছো মই ফাউণ্ডেশ্যন এপ্লাই। ফাউণ্ডেশ্যনটো সদায় মই দুটা শ্বেডত লওঁ, এটা হ'ল ফেয়াৰ টোন আৰু এটা মিডিয়াম টোন, আৰু দুইটা শ্বেডটো মিলাই এটা পাৰফেক্ট শ্বেড আহে আৰু মই দুইটা ধুনীয়াকৈ মিলাই ল'লো প্লেটত। তাৰপিছত এতিয়া ফাউণ্ডেশ্যন ব্ৰাছৰ সহায়ত ধুনীয়াকৈ ব্লেণ্ড কৰি আছো। আৰু এয়া দেখা পাইছে নহয়, আমাৰ বিহুৰ নাচনীকেইজনো আহিছিলে প্ৰেক্টিচ কৰিবৰ বাবে। আৰু এতিয়া মই ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পাছতে কৰি আছো কনচিলাৰ এপ্লাই। কনচিলাৰটো মই এপ্লাই কৰি আছো PSAৰ স্পটলাইট কনচিলাৰ, আৰু এইটো বিৰাটেই ভাল কনচিলাৰ হয়, গতিকে মই আপোনালোককো জনাই দিলো। তাৰপিছতে মই এতিয়া এপ্লাই কৰি আছো ক্ৰীম কণ্টুৰিং। যিহেতু আমি পাউডাৰ লগ কৰা নাই, গতিকে ক্ৰীম প্ৰডাক্টসমূহ সম্পূৰ্ণ এপ্লাই কৰাৰ পাছতে পাউডাৰ দি ধুনীয়াকৈ বেছটো লগ কৰি দিলো। আৰু তাৰপিছতে এপ্লাই কৰি আছো পাউডাৰ কণ্টুৰ অৰ্থাৎ ব্ৰঞ্জাৰ, আৰু এইটো মই PSA এপ্লাই কৰিছো, বিৰাটেই ভাল হয়। তাৰপিছতে মই এপ্লাই কৰি আছো পাউডাৰ ব্লাছাৰ, আৰু এতিয়া মেকআপ ফিক্সাৰ সহায়ত মেকআপটো ধুনীয়াকৈ লগ কৰি দিলো। এতিয়া এপ্লাই কৰি আছো কালাৰ বাৰ আইলাইনাৰ। এইটো বিৰাটেই ভাল আইলাইনাৰ হয়, মই কেইবাটাও পাৰচেছ কৰিছো এতিয়ালৈকে। আৰু এতিয়া মেবেলিনৰ মাস্কাৰা এপ্লাই কৰি আছো। এইটো সাংঘাতিক ভাল মাস্কাৰা হয়। আৰু কাজল এপ্লাই কৰাৰ পাছতে আকৌ মই লোৱাৰ লেছত ধুনীয়াকৈ মাস্কাৰা এপ্লাই কৰি দিছো। লোৱাৰ লেছ আৰু আপাৰ লেছত ধুনীয়াকৈ মাস্কাৰা এপ্লাই কৰাৰ পাছতে আইলেছেছ লগাই দিছো। আৰু আইলেছেছটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব, ফেচৰ লগত মিলাকৈ আইলেছেছটো লগাব। তাৰপিছতে PSAৰ হাইলাইটাৰ লগাই আছো। এইটো মই বিৰাটেই ভাল পাইছো লগাই, ৰ'জ গ'ল্ড হয় ছেটটো। আৰু এতিয়া এপ্লাই কৰিবলৈ লৈছো লিপষ্টিক। লিপষ্টিকটো লগোৱাৰ পাছতে ফাইনেল লুকছটো বিৰাটেই ধুনীয়া লাগে। আৰু এয়া দেখা পাইছে মই এতিয়া অকণমান নিউড কালাৰত লগাম, যিহেতু আজি দুটা শ্বুট কৰিম, দুটা লুকছ কৰিম, গতিকে বৰ্তমান মই নিউড কালাৰত লগাইছো। তাৰপিছতে মই যেতিয়া বিহু শ্বুটটো কৰিম তেতিয়া মই ৰেডত লগাম। আৰু ধুনীয়াকৈ লিপষ্টিকটো লগাই দিয়াৰ পাছতে লুকছটো কমপ্লিট হৈ গৈছে। চুলিখিনিও মই একদম চিম্পলকৈ ৰাখিম, যিহেতু ফাৰ্ষ্ট শ্বুটটো একদমেই চিম্পল হ'ব। আৰু এয়া দেখা পাইছে নহয়, শ্বুট কৰিবলৈ আহিলো, কিন্তু বৰষুণ দি দিলে। বৰষুণ দিয়াৰ বাবে অকণমান সময় আমি ৰ'ব লগা হ'ল। আৰু মই ছাতিটো লৈ আহিছো, যিহেতু কেমেৰা লৈ আহিছো, যেতিয়া কেমেৰাত পানী নপৰিবৰ বাবে। জেতুকা পিছা শ্বুট এটা কৰিম, তাই পতাখন দাঙিবই পৰা নাই চাওকচোন, বিৰাটেই গধুৰ আছিল পতাখন, যিহেতু শিলৰ হয়, গতিকে বিৰাট গধুৰ আছিলে। আৰু এতিয়া আমি শ্বুটটো কৰি আছো। ফাৰ্ষ্ট শ্বুটটো কৰিছো জেতুকা পিছা, যিহেতু বিহু আহি আছে আৰু শ্বুটটো বিহুৰ বাবে কৰিছিলো। এইটো মই আচলতে গৰু বিহুৰ 3 দিনমানৰ আগতে কৰিছিলো, কিন্তু ভিডিঅ'সমূহ আপলোড কৰিব হোৱা নাছিলে, এডিটিং কৰিব থাকি গৈছিলে, গতিকে এতিয়াহে বিহুৰ পিছতহে মই এডিটিং কৰিছো। আৰু মই দেখা পাইছে য'ত ত'ত বহি মানে শ্বুট কৰি আছো। ফাৰ্ষ্ট শ্বুটটো কমপ্লিট হোৱাৰ পাছতে আহিলো ছেকেণ্ড শ্বুটটো কৰিবৰ বাবে। আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছযোৰ চেঞ্জ কৰি দিলো। তাৰপিছতে মই লিপষ্টিকটো ৰেডত কৰি দিছো, যিহেতু ফাৰ্ষ্টত মই নিউডত কৰিছিলো। তাৰপিছতে কপৌ ফুল পাহ ধুনীয়াকৈ খোপাত লগাই দিলো, কিন্তু কপৌ ফুল পাহ অলপমান চুটি আছিলে, গতিকে ভাবিলো তগৰ ফুলো লগাই দিওঁ কপৌ ফুলৰ লগত। আৰু গোটেই খোপাটো তগৰ ফুল লগাই দিয়াৰ পাছত চাইছো অভাৰ লাগিছিলে ফুলবিলাক, যিহেতু ডাঙৰ আছিল তগৰ ফুল, আৰু কপৌ ফুল পাহ লুকাই গৈছিলে, গতিকে কপৌ ফুল পাহ আঁতৰাই তগৰ ফুলটো অকল চাইডে চাইডেহে দিলো, মাজৰ পৰা উঠাই দিলো। আৰু এতিয়া মাজৰ পৰা উঠাই দিয়াৰ পিছতহে ভাল লাগিছে। তাৰ পৰা আহিলো শ্বুট কৰিবলৈ আকৌ। এইফালে মেকআপ চেকআপ কৰিলো, তাৰপিছত এতিয়া ফটো মাৰিবলৈ এয়া লাইট কেমেৰা লৈ আহিছো। আৰু এইফালে আমাৰ আজি একদম নাচনী ধুনীয়াকৈ সাজি কাচি এয়া লোকেশ্যন বিচাৰি আহি আছো দেই ফটো মাৰিবলৈ। আমাৰ মানে কপৌ ফুলৰ ঠাৰি পেলাইছেহে, এতিয়ালৈকে ফুলাই নাই, কিন্তু কপৌ ফুলৰ বোলো ফটো এটা মাৰোঁ, সেইটো কাৰণে ফুল আনিলোঁ। আৰু আমি এতিয়া কি যোগাৰ কৰিম চাব দেই। এইটো কয় আমাৰ যোগাৰ। এইফালে চাওক গাইছ, আগতে ফুলা সেইটোত এনেকৈ মানে ফটোখন মাৰিম আৰু মানে ফুলি থকা দেখালেই হ'ল। আৰু এয়া আমি যোগাৰ লৈ আহিছোঁ হাতত। চালো
এতিয়া আকৌ শ্বুট কৰিবৰ বাবে আহিলোঁ পুখুৰী পাৰলৈ আৰু পুখুৰী পাৰত বিৰাটেই ধুনীয়া লাগিছিলে যিহেতু বিহু শ্বুট কৰি আছোঁ গতিকে এনেকুৱাবিলাক পৰিৱেশত বহুত বেছি ধুনীয়া লাগে আৰু মই যিহেতু ষ্টেণ্ডডালত মোবাইলটো লগাই থৈছিলোঁ কেনেকৈ শ্বুট কৰিছোঁ দেখাবৰ বাবে তাৰপিছতে এয়া ভণ্টি আহি ওলালেহি আৰু তাৰপিছতে ভাবিলোঁ যে অকণমান আগলৈ যাওঁ আৰু আমাৰ পুখুৰীৰ পাৰত আমলখি গছ কেইবাজোপাও আছে দেউতাই ধুনীয়াকৈ লাইন লাইন আমলখি গছ লগাই থৈছে গতিকে সেইখিনিত বিৰাটেই ধুনীয়া জেগা আছে শ্বুট ল'বৰ বাবে আৰু এয়া দেখা পাইছে নহয় তাই কেনেকৈ আমলখি গছত ওলমি দিছে শ্বুট ল'বলৈ মানে আমাৰ বিৰাটেই জমনি হৈ আছিলে বাৰু দেই শ্বুট কৰা দিনাখনি আৰু তাইও বিৰাট জমনি আছে গতিকে আমি গোটেই শ্বুটটো হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ আৰু এতিয়া তাৰ পৰা আহি আছোঁ সেইখিনিৰ পৰা উভতি আৰু ৰিলছো বনালে ধুনীয়াকৈ আৰু এয়া আকৌ শ্বুট কেইটামান লৈ ল'লোঁ আৰু সকলোবিলাক মই অকলে কৰিছোঁ অকল মেকআপ কৰিব পাৰিলেই নহ'ব ফটো ক্লিক কৰিব পাৰিব লাগিব লগতে এডিটিঙো কৰিব পাৰিব লাগিব মই সকলোবিলাক এডিটিং মই নিজে কৰোঁ ফটোজ ভিডিঅ' সকলোবিলাক মই অকলেই এডিট কৰোঁ চেণ্ডেল লাগে বোলে মানে বহিবলৈ মুগা মেখেলা যে দিগদাৰ হৈছে কাৰণে নেকি এইটো জোগাৰ বুলি কয় নেকি আমি আৰু আজি বিহু শ্বুটটো কৰি কেনেকুৱা লাগিলে কৈ দিয়া মেকআপটো কেনেকুৱা লাগিলে ধুনীয়া লাগিলে বহুত ধুনীয়া লাগিলে তাইৰ ওচৰত মই আগতো কৰিছোঁ তাই বেলেগ এটা লুকত কৰিছিলোঁ সেইটো বহুত ধুনীয়া লাগিছিলে আৰু এইটো এতিয়া ফাৰ্ষ্ট টাইম বিহু লুকত কৰিছোঁ তাইৰ ওচৰত তাই বহুত ধুনীয়া মেকআপ কৰে মানে বহুত ধুনীয়া কৰে আৰু মই সুখী হওঁ মানে থেংক ইউ ছ' মাছ আৰু তাই এনেও দেখিবলৈও ধুনীয়া আৰু মেকআপটো মানে পুৰা তাইৰ লগত খাপ খাই পৰে আগতে দুটা লুকছ কৰিছোঁ এইটো মানে 3 নম্বৰ বুলি ক'ব লাগিব আৰু আপোনালোকে চাই জনাব কেনেকুৱা দেখিলে আৰু মইতো বিৰাটেই ধুনীয়া দেখিছোঁ আৰু তাইও বহুত হেপী হৈছে বহুত বেছি ভাল লাগিল আজি শ্বুটটো কৰি আৰু তাইক যদি আপোনালোকে মানে মেকআপ কৰিব বিচাৰে মই আপোনালোকক দি দিম তাইৰ ভাগৰ ইনষ্টা আইডিটো দি দিম ন ইনষ্টা আইডিটো দি দিম কণ্টেক্ট নম্বৰ দি দিম তাইক কণ্টেক্ট কৰিব পাৰিব তাই বহুত ধুনীয়া মেকআপ কৰে দেই গাইছ একদম দুখে ভাগৰে নাচি নাচি সামৰি দিলোঁ বাই বাই